ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম বিশ্বনাথ ডিষ্ট্ৰিক্টৰ ইংলিছৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি আমি চাম। তাৰপিছত চাম আমি কেনেকুৱা ধৰণৰ লং কুৱেশ্যন আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত এক্সাম হৈ যোৱাৰ লগে লগে 7002824673 এইটো নাম্বাৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা। মই তোমালোকক লগে লগে সেইবোৰ সলিউশ্যন কৰি দি দিম। আৰু তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ সলভ কৰা তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। অসমত যেতিয়াই যিটো জিলাত এক্সাম হৈ আছে লগে লগে মই কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰি দি আছোঁ। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। আৰু তোমালোকৰ কাৰণে সহায় কৰাৰ বাবে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটিত আমাৰ কি কৈছে, দ্য উইমেন ৱাজ প্ৰিপেয়াৰিং ছাপাৰ, দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড। ইয়াতে যিটো ছাপাৰ ৱৰ্ড আছে সেই ছাপাৰ ৱৰ্ডটোৰ মিনিং কি হয় সেইটো আমাক সুধিছে। তো স্মল মিল ইটেন ইন দ্য লেট ইভিনিং, এইটোক ছাপাৰ বুলি কয়। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, বাট ডণ্ট send it to me through the mail because the post office employees are the bunch of crooks. What is the figure of speech? এইটো স্পীচ হ'ব লাগিছিল used in the situation. ইয়াতে কেনেকুৱা ধৰণৰ মানে পয়েটিক ডিভাইচ ইউজ হৈছে সেইটো আমাক সুধিছে। তো এইটো চি অপশ্যনটো কাৰেক্ট হ'ব, আইৰনি। 3 নম্বৰ কুৱেশ্যনটো চোৱা, which quote from the story best supports the theme of the true generosity means accepting ingratitudes. এইটোৰ অপশ্যন হ'ব বি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, গড অফ দ্য মানি দেট আই আস্কড ফৰ অনলি 17 pesos ৰিচড মি। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা, 4 নম্বৰ কুৱেশ্যনটোত কি কৈছে, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ডেছক্ৰাইব দ্য ছিগনিফিকেঞ্চ অফ মেণ্ডেলাছ ইনগ্ৰেশ্যন এজ দ্য প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা। তো ইয়াৰে চোৱা, ইয়াতে তোমাৰ it marked the end of the 3 centuries white rule, এইটো কাৰেক্ট হ'ব। আৰু মেণ্ডেলা became the first black president of South Africa, এইটো কাৰেক্ট হ'ব। আৰু এইটো তোমাৰ দিছে তোমাৰ অনলি বাই দ্য তোমাৰ আফ্ৰিকান লিডাৰ্ছ, এইটো নহয়, তোমাৰ ডিফাৰেণ্ট কাণ্ট্ৰিজৰ মানুহ আছিল তাতে। ইট চিম্বলাইজ দ্য ভিক্টৰী অফ দ্য এপাৰ্টিথাইড ৰিজিম, এইটো নহয়। তো এইটো 1 আৰু 2টো কাৰেক্ট হ'ব। ইয়াৰে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। অলপমান কোল্ড কাহ হৈ আছে, তোমালোকে অলপমান নহ'বা। 5 নম্বৰ কুৱেশ্যনটো চোৱা, সিকুৱেন্স দ্য ফলোয়িং ষ্টেপছ অফ দ্য ইনগ্ৰেশ্যন চেৰিমনি অফ May 10th, 1994। এইটো নেলছন মেণ্ডেলাৰ পৰা দিছে। এইটো তুমি চিৰিয়েলি সজাব লাগে। তো ইয়াতে চোৱা, নেলছন মেণ্ডেলা ৱাজ শ্ব'ন এজ এ প্ৰেচিডেণ্ট, এইটো আহিব 1 নম্বৰত, মানে 2 নম্বৰটো 1ত আহিব। তো এইটো নহ'ব, এইটো নহ'ব, এইটো নহ'ব। চোৱা, এটা অপশ্যনতে আছে। তাৰপিছত আছে 1 নম্বৰটো আহিব, দ্য ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট ৱেৰ শ্ব'ন ইন, এইটো আহিব তোমাৰ 2ণ্ডত। আৰু এইটো আহিব 4থত, স্পীচেছ ৱেৰ ডেলিভাৰ্ড চেলিব্ৰেটিং ফ্ৰীডম, হুইচ অফ দ্য ফলোয়িং অপশ্যনছ ৰিপ্ৰেজেণ্টছ কাৰেক্ট ছিকুৱেন্স। আচ্ছা, এইটো তোমাৰ ইয়াতে দি দিছেচোন, আকৌ এইটো তোমাৰ ওপৰত কুৱেশ্যনটো দিয়ে দিছিল, আকৌ ইয়াতেও দি দিছে। তাৰপিছত আহিব 3 নম্বৰটো। তো বি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 6 নম্বৰ কুৱেশ্যনটো চোৱা, 6 নম্বৰত কি কৈছে, why do you think the speaker mentions some freedoms as transitory? এইটো কুৱেশ্যন একেবাৰে তোমাৰ কামৰূপ মেট্ৰ' জিলাত বা আৰু বাকী জিলাতো আহিছে এই কুৱেশ্যনটো। দ্য ফ্ৰীডম আৰ মোমেণ্টাৰী এণ্ড কিপ চেঞ্জিং উইথ টাইম, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 7 নম্বৰ কুৱেশ্যনটো চোৱা, fill in the blank in the following sentence, I have seen this interesting movie lately। এইটো তোমাৰ কি হ'ব, মেনি হ'ব। I have seen many interesting movies lately। তাৰপিছৰ কুৱেশ্যনটো চোৱা, 8 নম্বৰত কি কৈছে, দ্য লেডি এনকাউণ্টাৰ্ড বাই দ্য হৰেছ ডানবি এট শ্বুটঅভাৰ গ্ৰেঞ্জ ৱাজ, এইটো তোমাৰ কি আছিল, অ'নাৰ অফ দ্য হাউচ, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 9 নম্বৰটো চোৱা, ইন দ্য বল পয়েম দ্য লজ অফ দ্য বল মেক্স দ্য বয়জ, কেনেকুৱা কৰিছিল, এইটো ছেট কৰিছিল, বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চোৱা, 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে,
দ্য পইণ্ট অফ বল পয়েম ৱাজ মানি ইজ এক্সটাৰ্নেল বিকজ এইটো চা মানি এক্সটাৰ্নেল বুলি কৈছে এইটো কিহৰ কাৰণে কৈছে বিকজ উই কেন নট বাই এভৰিথিং এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 11 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে তোমাৰ কি কৈছে হি ইজ লাৰ্ণিং ৱেল বিহাইণ্ড দ্য ডিছপাৰেটছ আইজ হোৱাট ইজ দ্য চিনোনাইমছ অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ইয়াতে তোমাৰ যিটো ডিছপাৰেট আছে সেইটোৰ চিনোনাইমছ সুধিছে অৰ্থাৎ একে অৰ্থ বুজোৱা শব্দ সুধিছে তো এইটো তোমাৰ ডিষ্ট্ৰেছড হ'ব চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 12 নম্বৰ কুৱেশ্যনটো চোৱা আইডেণ্টিফাই দ্য কাৰেক্ট কুৱেশ্যন ট্ৰেক টু ফিল ইন দ্য ব্লেংক এইটো ট্ৰেক কুৱেশ্যন কৰিবলৈ দিছে শ্বি হাৰ্ডলি এভাৰ কমপ্লেইনছ এবাউট দ্য ৱৰ্কলোড এইটো চোৱা এভাৰ কমপ্লেইনছ এইটো তোমাৰ প্ৰেজেণ্ট ইনডিফিনিটত আছে তো এইটো তোমাৰ প্ৰেজেণ্ট ইনডিফিনিটতে যাব হয়নে তো এইটো তোমাৰ কি হ'ব ডাজ চি হ'ব চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 13 নম্বৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ এৰেঞ্জ কৰিবলৈ দিছে ক্ৰনলজিকেল অৰ্ডাৰত মিডনাইট ভিজিটৰৰ পৰা দিছে তো ইয়াৰে চোৱা প্ৰথমতেটো ফ'লাৰ মেড সজেবল ইন দ্য গ্লুমি ফ্ৰেঞ্চ হোটেল কৰিডৰ এইটো আহিব 1ত 3 নম্বৰটো 1 নম্বৰত আহিব তো এই দুটা এনেই কেঞ্চেল আউট হৈ গ'ল তাৰপিছত অজেবল কমপ্লেইনছ এবাউট দ্য নন এক্সিষ্টেঞ্চ বেলকনি টু মেক্স এইটো আহিব 2 নম্বৰত মানে 3ৰ পিছত 1 আহিব চ' 3ৰ পিছত ইয়াতে 2 আছে গতিকে এইটো নহয় ডি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত আহিব 2 নম্বৰটো মেক্স এণ্টাৰ সজেবল ৰুমছ ইউজিং এ পাছ কি আৰু এইটো আহিব 4 নম্বৰ হেনৰি এ ৱেটাৰ নক্স দ্য ডৰ উইথ এ ড্ৰিংক এইটো আহিব লাষ্টত এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব 14 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে দ্য ৱেডাৰ ইজ পাৰফেক্ট উইথ চাম শ্বুৱাৰ্ছ থ্ৰন ইন ফৰ গুড মেজাৰ দ্য ৱেডাৰ ৰিমেইনছ পাৰফেক্ট ইন কুৰ্গ ফ্ৰম ছেপ্টেম্বৰ টু মাৰ্চ বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব 15 নম্বৰ কুৱেশ্যনটো চোৱা দ্য অথৰ নোটছ দ্য colonial bungalows are tucked under the canopies in prime corners. This description creates an image of Kurk as a place that is scheduled and harmoniously integrated with nature. To correct hobo C option to correct hobo C option to correct hobo here. তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো চোৱা 16 নম্বৰ কুৱেশ্যনত কি কৈছে it lost May to June and yield the best tea. What does it refer to? এটা তোমাৰ যেটো ইট আছে সেই ইটটো তোমাৰ কি বুজাইছে the second plus B option to correct হ'ব 17 number how many legends are there about the discovery of tea কিমানজন আছিল many আছিল তোমাৰ C option to correct হ'ব 80 numbers of what specific landmark did Pranjal and Rajbir have to cross just before the entering the Dekiabari or tea garden কি আছিল হেতু a cattle bridge C option to correct option hobo 90 number question to choose the correct option to fill in the blanks she got was walked does the theater আচ্ছা ইয়াতে তোমার থিয়েটার ভিতৰত সোমাব তো ইনটু হ'ব ইনটু ইয়াতে আছে এই দুটা নহ'ব আৰু ইয়াতে আছে হি গট অফ আচ্ছা অফ হ'ব গট অফ মানে নামিছিল এইটো হ'ব এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 20 নম্বৰ দ্য অথৰ অফ দ্য লেছন ফুটপ্ৰিণ্ট উইদাউট ফিট আচ্ছা এইটো ফুটপ্ৰিণ্ট উইদাউট ফিটত তোমাৰ ৰাইটাৰ কোন আছিল এইটো H.G. Wells আছিল ডি অপশ্যন কাৰেক্ট হ'ব 21 নম্বৰ চোৱা ইয়াতে তোমাৰ কি কৈছে আৰ ইউ অল এলন দিয় দিছ ৱাজ আস্কড টু Valli by আচ্ছা এই কথাটো কোনে সুধিছিলেন এল্ডাৰলি উইমেন বি অপশ্যনটো কাৰেক্ট হ'ব 22 নম্বৰ চোৱা অন পেটছ অফ ভেলভেট কুইট হিয়াৰ পেটছ অফ ভেলভেট কুইট ৰেফাৰ্ড টু আচ্ছা পেটছ অফ ভেলভেট এইটো তাৰমানে কি বুজাইছে তোমাক সেইটো সুধিছে এইটো পাৰ্টছ অফ দ্য ট্ৰাইব ডি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত 23 নম্বৰটো চোৱা নেম দ্য লিটাৰেৰী ডিভাইচ ইউজড ইন দ্য লাইন ডণ্ট বাই টু নীলছ আমাণ্ডা ডণ্ট হান্স ইউজ সোলজাৰ্ছ আমাণ্ডা এতিয়া তোমাৰ কোনটো ইউজ হৈছে এইটো তোমাৰ সোলজাৰ্ছ ডণ্ট এইটো তোমাৰ বাৰে বাৰে কৰা হৈছে নে এইটো আনাৰ পৰা ৰিকুৱেষ্ট কৰা হৈছে বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 24 নম্বৰটো চাবা ডিড দে প্লেন এন এক্সকাৰশ্যন টু দিল্লী চ' দ্য পেচিভ ভইচ আচ্ছা এইটো পেচিভ কৰিবলৈ দিছে এইটো ৱাজ এন এক্সকাৰশ্যন টু দিল্লী প্লেন বাই দেম তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চাবা 25 নম্বৰটোত কি কৈছে
The line, I will certainly never let down my bright hair, in the poem Amanda signifies that Amanda, so এটা তোমার কি বোঝাইছিল, ডিজায়ারে সলিটিউড লাইফ ফ্রি ফ্রম এনি ডিস্টারবেন্সেস, এইটো বি অপশনটো কাৰেক্ট অপশন হ'ব। 26 নম্বৰটো চাবা। 26 নম্বৰত কি কৈছে, I wonder where they get those tokens. The poet has used the word token to imply innate human quality that have been lost in of modern civilization. To C option to correct hobo। 27 number question to sa। 27 ot ki koise, Bali lost the sums of the bus journey when he saw a young cow lying dead by the roadside. D option to correct hobo। 28 number assertion reasoning or question hoy sa। ete ki koise, Coorg is called the land of rolling hills, eto correct hoy। রিজনত কৈছে, it has lot of hills and itself a hill station. The hill seems roll down in a panoramic view, এটো কারেক্ট হয়। গতিকে তোমাৰ এইটো এ নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। এছাৰশ্যন ৰিজন দুটা কাৰেক্ট হ'ব, লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব। 29 নম্বৰ কুৱেশ্যনটো চোৱা। 29 নম্বৰ কুৱেশ্যনত কি কৈছে, the sentence each of the boy have done their homework is incorrect. Choose the correct option to make the sentence grammatically correct. So, each of the boy have their homework, have done their homework, each of the boys, এটা তোমার each of the boy has, আচ্ছা এটা তোমার কারেক্ট হবো, এ নাম্বার অপশনটা কারেক্ট হবো, each of the boy, এটা তোমার has done their homework। হ্যাঁ, ইয়াতে তোমার ইচ আছে, যে প্রত্যেকজন আছে সেইকাৰণে তোমাৰ হ্যাজ হ'ব, তো এ নাম্বার অপশনটা কারেক্ট হ'ব। 30 নাম্বার কোশ্চনটো চোৱা। উইদাউট দ্য টিচার্স দ্য স্টুডেন্ট ক্যান নট লিভ দ্য ক্লাস, আচ্ছা অ্যাসেন্ট এইটো, এ নাম্বার অপশনটা কারেক্ট হ'ব। 31 নাম্বার চোৱা। এইটো আই ড্যাশ হিম ফর সেভারেল ইয়ার্স, আই হ্যাভ বিন নোয়িং নহ'ব, নিউ নহ'ব, আই হ্যাভ নোন, এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 32 নম্বৰ চোৱা। Identify the subordinate clause in the sentence, I know that he can do it easily, that he can do it easily, তো বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত 33 নম্বৰ কুৱেশ্যনটো চোৱা। 33 নম্বৰ কুৱেশ্যনত কি কৈছে, he is dash for a job, so the correct option for a meaningful sentence, he is looking for, D অপশ্যনটো কারেক্ট অপশ্যন হ'ব। 34 number, where was the center of the theater walled as mentioned in the footprint without feet, আচ্ছা ক'ত আছিল সেইটো আমাক সুধিছে, এইটো ডেইলি লেনত আছিল, এ নম্বৰ অপশ্যনটো কারেক্ট হ'ব। 35 number, which of the sentence uses a modal verb to express a strong obligation or necessity, ক'ত তোমাৰ সবচে ज़्यादा হৈছে, do you must obey the laws of your country, ডি অপশ্যনটো কারেক্ট হ'ব। 36 নম্বৰ কুৱেশ্যনটো চাবা। 36 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, who was the sent with the narrator on his second visit to New Million, a man who had worked with Lutkins, এই নম্বৰ অপশ্যনটো কারেক্ট হ'ব। 37 নম্বৰ 6 কুৱেশ্যন অফ ট্ৰাষ্টৰ পৰা এইটো ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে। ইয়াতে তোমাৰ ষ্টেটমেণ্ট 1ত কৈছে, হৰেছ ডেনবি ৱাজ চিটেড বাই বিউটিফুল উইমেন, এইটো কারেক্ট হয়। হৰেছ ডেনবি ৱাজ এক্সপেক্টেড টু গেট দ্য লিষ্ট 50,000 pounds আফটাৰ হি চেলিং দ্য ৰব জুৱেলছ বাই ওৱান বাই ওৱান, এইটো মিছা কথা, তো তোমাৰ কেৱল 1টোহে কারেক্ট হ'ব, 1 is true, 2 is false, এইটো এ নম্বৰ অপশ্যনটো কারেক্ট হ'ব। তাৰপিছত তোমাৰ 38 নম্বৰ কুৱেশ্যনটো চোৱা। 38 নম্বৰ কুৱেশ্যনটোত কি কৈছে, চুজ দ্য ইনডাইৰেক্ট ফৰ্ম অফ ফলোয়িং দ্য চেণ্টেন্স, হি চেজ আই এম ৱেল, আই এম ৱেল বুলি কৈছে, তেতিয়াহ'লে হি চেজ দ্যাট হি ইজ ৱেল টুডে, এটা তোমাৰ বি অপশ্যনটো কারেক্ট অপশ্যন হ'ব। তাৰপিছত চ 39 নম্বৰ কুৱেশ্যনটোত কি কৈছে, হুইচ অফ দ্য ফলোয়িং বেষ্ট ডেছক্ৰাইব দ্য অভাৰঅল টোন of the speaker throughout the most of the poem, The Tale of the Custard of the Dragon, The Tale of Custard the Dragon, which of the following is best describe the overall tone of the speaker through the most of the poem,
এইটো হিউমাৰাছ এণ্ড প্লেফুল, তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। এইটো কামৰূপ মেট্ৰ' জিলাতো আহিছিল, কিন্তু কামৰূপ মেট্ৰ' জিলাত তোমাৰ এইখিনি নাছিল, কেৱল হিউমাৰাছটো আছিল অপশ্যনত। বি অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 40 নম্বৰ কুৱেশ্যনটো চোৱা, কম্বাইন দ্য চেণ্টেন্স ইউজিং পাৰ্টিচিপল ফ্ৰেজেছ। হি চ মি, হি ৰেন এৱে। চিং মি, হি ৰেন এৱে, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 41 নম্বৰ কুৱেশ্যনটো ইয়াতে চোৱা, এটা তোমাৰ কম্প্ৰিহেনশ্যন দিছে, তোমালোকে এইখিনি পঢ়ি ল'বা, স্ক্ৰীনশ্বট মাৰি ৰাখা। মই ডাইৰেক্টলি কুৱেশ্যনত আহিছোঁ, স্ক্ৰীনশ্বট মাৰি ৰাখা এইখিনি। মই ডাইৰেক্টলি কুৱেশ্যনত আহিছোঁ। 41 নম্বৰ কুৱেশ্যনত কি কৈছে, দ্য ডেছক্ৰিপশ্যন অল নিথি প্ৰোন্ট টু দ্য ছেম হাইট প্ৰাইমেৰিলি ছাজেষ্ট ডেট টি বুছেছ ৱেৰ। কি আছিল এইটো, ইউনিফৰ্মলি শ্বেপড এণ্ড মেনেজড। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 42 নম্বৰ কুৱেশ্যনটো চোৱা। 42 নম্বৰ কুৱেশ্যনত কি কৈছে, চুজ দ্য কাৰেক্ট চিনোনাইমছ অফ দ্য ৱৰ্ড নিটলি ইন দ্য পেছেজ। আচ্ছা, নিটলি যিটো ৱৰ্ড আছে, এই ৱৰ্ডটোৰ চিনোনাইমছ মানে একে অৰ্থ বুজোৱা শব্দ আমাৰ লাগে। তো এটা চোৱা, নিটলি মানে কি হ'ব, নাইচলি। তো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ কুৱেশ্যনটো চোৱা, ইয়াতো এখন পেছেজ দিছে, তোমালোকে পেছেজখন স্ক্ৰীনশ্বট মাৰি ৰাখা, পঢ়ি ল'বা পিছত। মই কুৱেশ্যনলৈ আহিছোঁ ডাইৰেক্টলি। ইয়াতে কি কৈছে, হুইচ US গভৰ্ণমেণ্ট এজেঞ্চি ইনিচিয়েটেড দ্য আৰ্পানেট প্ৰজেক্ট। আৰ্পানেট প্ৰজেক্টটো তোমাৰ কোনে ইনিচিয়েটেড কৰিছিল, দ্য এডভান্স ৰিচাৰ্চ প্ৰজেক্ট এজেঞ্চি। চি অপশ্যনটো কাৰেক্ট হ'ব। 44 নম্বৰ চোৱা, হোৱাট ইউনিভাৰ্চেল লেংগুৱেজ ৱাজ ডেভেলপড ইন 1970s to facilitate the network communication to TCP/IP. ডি অপশ্যনটো কাৰেক্ট হ'ব। আৰু 45 নম্বৰটো চাবা, which of the following sequence accurately represent the chronological order of the event as described in the passage. তো ইয়াৰে বি অপশ্যনটো কাৰেক্ট হ'ব। ARPANET initiated first message sent, TCP/IP development, World Wide Web invented. বি অপশ্যনটো কাৰেক্ট হ'ব। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমাৰ 45টা MCQ। তোমালোকৰ যদি ছায়েন্সৰ, ছ'চিয়েল ছায়েন্সৰ আৰু এছামিছৰ যদি ই বুক লাগে, তেতিয়াহ'লে তোমালোকে 7002824673 এইটো নম্বৰত কণ্টেক্ট কৰিবা। কম দামতে তোমালোকে ই বুক পাই যাবা। আৰু ই বুকত তোমালোকে পাবা MCQs, তাৰপিছত পাবা ইনচাইট কুৱেশ্যন, লগতে 100% টেক্সচুৱেল এনচাৰ। এইখিনি পঢ়িলে তোমালোকৰ 100% কনচেপশ্যন ক্লিয়াৰ হ'ব আৰু তোমালোকে ভাল নম্বৰ এটা পাব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াৰে যিখিনি লং কুৱেশ্যন আছে, লং কুৱেশ্যনখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। এইবোৰৰ পৰা কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। আৰু তোমালোকৰ যিবোৰ এক্সাম হৈ আছে, লগে লগে মই কুৱেশ্যন পেপাৰবোৰ চলিউশ্যন কৰি দি আছোঁ। তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক সেইবোৰ চলিউশ্যন কৰি দি দিম। মোৰ ছাত্ৰ ছাত্ৰীসকল, এইটো তোমাৰ 58ৰ 1 নম্বৰ কুৱেশ্যনটো এজ ইট ইজ কামৰূপ মেট্ৰ' জিলাতো আহিছে। তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিছ কৰিবা, ডেফিনেটলি তোমালোকৰ ভাল নম্বৰ এটা আহিব। আৰু তোমালোকে কোনো চিন্তা কৰিব নালাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। আৰু ই বুক লাগিলে তোমালোকে ডেফিনেটলি কণ্টেক্ট কৰিবা। তোমালোকে ই বুকটো ল'লে ডেফিনেটলি তোমালোকৰ উপকাৰ হ'ব। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।